নলবাৰী পঞ্চায়তত সংঘটিত দুৰ্নীতি ফাদিল কৰিলে RTI কৰ্মীয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহত পৰ্বতসমূহত দুৰ্নীতি সংঘটিত হৈ অহাৰ সময়তে অসম তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তই দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰিছে অতি কঠোৰ পন্থা। নলবাৰীৰ RTI কৰ্মী ব্ৰজন বৰ্মনে মধুপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত 40 নং দক্ষিণ নতুন দেহৰ গাঁও পঞ্চায়তত দাখিল কৰা RTI আবেদনৰ ভিত্তিত গ্ৰহণ কৰিছে এনে কঠোৰ স্থিতি। বিগত 2022 চনৰ 21 অক্টোবৰত উক্ত পঞ্চায়ত কাৰ্যালয়টোত চতুৰ্দশ বিত্তীয় আয়োগৰ জৰিয়তে 2017-18 বিত্তীয় বৰ্ষৰ পৰা 2020-21 বিত্তীয় বৰ্ষলৈ আবণ্টিত ধনৰ খৰচৰ হিচাপ বিচাৰি ব্ৰজন বৰ্মনে RTI আবেদন দাখিল কৰিছিল। 5টা কলমত বিচৰা তথ্য পাতি তথ্য জনাৰ অধিকাৰ আইনে নিৰ্ধাৰিত কৰা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত লোকতথ্য বিষয়ে যোগান ধৰাত ব্যৰ্থ হৈছিল। ইয়াৰ পিছতে RTI কৰ্মীগৰাকীয়ে মধুপুৰ উন্নয়ন খণ্ডত প্ৰথম আপিল আবেদন দাখিল কৰে। প্ৰথম আপিল কৰ্তৃপক্ষ তথা খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনে শুনানিৰ ব্যৱস্থা কৰি আবেদনকাৰীক 30 দিনৰ ভিতৰত সকলো তথ্য যোগান ধৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। কিন্তু নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছত আবেদনকাৰীক কিছু অদৰকাৰী আৰু অসম্পূৰ্ণ তথ্য যোগান ধৰিছিল। ইয়াৰ পিছত ব্ৰজন বৰ্মনে অসম তথ্য আয়োগত দ্বিতীয় আপিল আবেদন আৰু অভিযোগ দাখিল কৰে। অসম তথ্য আয়োগে কেছ নম্বৰ SIC/NLB 6/2023 নম্বৰত পঞ্জীয়ন কৰে অভিযোগ। 2023 বৰ্ষৰ 19 মে তাৰিখে মুখ্য তথ্য আয়ুক্ত তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই শুনানি অনুষ্ঠিত কৰে। আয়োগে 10 দিনৰ ভিতৰত আবেদনকাৰীক তথ্য যোগানৰ নিৰ্দেশ জাৰি কৰে, কিন্তু নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছত আধৰুৱাকৈ তথ্য যোগান ধৰে। পিছত নোপোৱা তথ্য সন্দৰ্ভত আবেদনকাৰীক 15 দিনৰ ভিতৰত সবিস্তাৰে আয়োগক জানিবলৈ নিৰ্দেশ দিয়ে। আয়োগে 40 নং দক্ষিণ নতুন দেহৰ গাঁও পঞ্চায়তৰ লোকতথ্য বিষয়ালৈ পৰ্যায়ক্ৰমে ART আৰু ৰিমাইণ্ডাৰ প্ৰেৰণ কৰিছিল। ইয়াৰ পিছতো তথ্য যোগান নধৰাত আয়োগে 2025 বৰ্ষৰ 14 ফেব্ৰুৱাৰীত পুনৰ শুনানি অনুষ্ঠিত কৰে। শুনানিত লোকতথ্য বিষয়াগৰাকী অনুপস্থিতিত থাকে। ইয়াৰ পিছত আয়োগে যোৱা 19 মাৰ্চত পুনৰ শুনানিৰ দিন ধাৰ্য কৰি উক্ত দিনা লোকতথ্য বিষয়া শংকৰ চন্দ্ৰ পণ্ডিতৰ শাৰীৰিক উপস্থিতিত নিশ্চিত কৰিবলৈ নলবাৰী আৰক্ষী অধীক্ষকক পত্ৰ প্ৰেৰণ কৰে। সেইমৰ্মে শংকৰ চন্দ্ৰ পণ্ডিত শুনানিত উপস্থিত থকা আয়োগৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তই শংকৰ চন্দ্ৰ পণ্ডিতৰ বিৰুদ্ধে 25,000 টকা জৰিমনা বিহে। আবেদনকাৰীৰ একাউণ্টত 30 দিনৰ ভিতৰত ধন জমা দিয়াৰ নিৰ্দেশ দিয়ে। সংবাদমেলযোগে RTI কৰ্মী ব্ৰজন বৰ্মনে জনোৱা তথ্যমতে আয়োগৰ এই নিৰ্দেশে দুৰ্নীতিত নিমন্ত্ৰিত হৈ থকা নলবাৰীৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যালয়সমূহত অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তথ্য আয়োগৰ সন্মানীয় যি তথ্য আয়ুক্ত মহোদয় শ্ৰদ্ধাৰ ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াই তেখেতক যি পেনাল্টি ঘোষণা কৰিছিল, পেনাল্টিত তেখেতক যি 25,000 টকা জৰিমনা বিহিছিল আৰু জৰিমনা বিহি উক্ত যি ৰচিদ, এই ৰচিদো তেখেতক 30 দিনৰ ভিতৰত জমা দিয়াৰ বাবে কঠোৰভাৱে নিৰ্দেশ জাৰি কৰিছে। এই সংক্ৰান্তত আমি এতিয়া ক'ব বিচাৰিছোঁ যে নলবাৰীৰ যি গ্ৰামোন্নয়ন বিভাগ, এই গ্ৰামোন্নয়ন বিভাগত পৰ্বতসমূহ দুৰ্নীতি সংঘটিত হৈ আহিছে আৰু ইয়াৰ জৰিয়তে যিসমূহ গাঁও পঞ্চায়ত কাৰ্যালয় আছে আৰু যি নলবাৰী যি জিলা পৰিষদ কাৰ্যালয় আছে আৰু যি DRDA আছে, এই DRDAৰ অধীনত থকা সকলোবোৰ যি 65খন গাঁও পঞ্চায়ত, এই 65খন গাঁও পঞ্চায়তৰ এটা শিক্ষা লোৱা ভাল যে যাতে দুৰ্নীতি পৰায়ণ যি স্বভাৱ, এই দুৰ্নীতি পৰায়ণ স্বভাৱৰ পৰা তেখেতসকলে আঁতৰি যি গ্ৰামোন্নয়ন, যি আমাৰ মহাত্মা গান্ধী ডাঙৰীয়াৰ সন্মানীয় যি মহামানৱ মহাত্মা গান্ধী ডাঙৰীয়াৰ যি সপোনৰ যি গ্ৰাম্য স্বৰাজ, এই গ্ৰাম্য স্বৰাজ ব্যৱস্থা যাতে সফল ৰূপায়ণ হয় তাৰ বাবে সকলোকে আমি অনুৰোধ জনাইছোঁ। সংবাদমেলত ব্ৰজন বৰ্মনৰ লগতে জ্যেষ্ঠ অধিবক্তা আমিৰুল ইছলাম, শ্ৰমিক অধিকাৰ কৰ্মী বঞ্চিত দাস আৰু অক্ষয় শৰ্মা উপস্থিত থাকে। মধুপুৰ উন্নয়ন খণ্ডৰ অধীনত যি 40 নম্বৰ নতুন দেহৰ গাঁও পঞ্চায়ত আছে, এই 40 নং নতুন দেহৰ গাঁও পঞ্চায়ত, এই পঞ্চায়ত কাৰ্যালয়ত আমি এখন RTI আবেদন দাখিল কৰিছিলোঁ যে 21/10/2022 তাৰিখে আমি এখন RTI আবেদন দাখিল কৰিছিলোঁ। চতুৰ্থ বিত্তীয় আয়োগৰ জৰিয়তে আবণ্টিত যি ধনৰাশি, সেই ধনৰাশিৰ মাধ্যমত যি কণ্টিজেঞ্চি ফাণ্ড অৰ্থাৎ যি আকস্মিকতা খৰচ, যে অকস্মাতে যি খৰচ কৰিব লগা হয়, এই বৃহৎ পুঁজিৰ পৰা যি ধন খৰচ কৰিব লগা হয়,
এই ধৰণৰ আমি হিচাপ বিচাৰি এখন RTI আবেদন দাখিল কৰিছিলোঁ। কিন্তু উক্ত যি পঞ্চায়ত কাৰ্যালয় সন্মানীয় যি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ যি গৃহ পঞ্চায়ত 40 নম্বৰ যি দক্ষিণ নতুন দেওৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ যি সচিব লোকতথ্য বিষয়া তেখেতে তথ্য যোগানৰ ক্ষেত্ৰত চূড়ান্ত যি হেমাহি সেই হেমাহি দেখুৱাইছিল আৰু দেখুৱাৰ ফলত আমি যি প্ৰথম আপিল কৰ্তৃপক্ষৰ ওচৰত অভিযোগ আৰু প্ৰথম আপিল আবেদন আমি দাখিল কৰিছিলোঁ। প্ৰথম আপিল দাখিল কৰাৰ পিছত যি প্ৰথম আপিল কৰ্তৃপক্ষ সন্মানীয় প্ৰকাশ বৰ্মন ডাঙৰীয়াই 30 দিনৰ ভিতৰত তথ্য যোগান ধৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। কিন্তু এই নিৰ্দেশক অৱমাননা কৰি উক্ত যি লোকতথ্য বিষয়া এই বিষয়াগৰাকীয়ে নিজৰ ইচ্ছাত নিজৰ যি মদগৰ্বী স্বভাৱত মদগৰ্বীতাৰে তথ্য যোগানৰ ক্ষেত্ৰত যি হেমাহি প্ৰদৰ্শন কৰি অহাত আমি অসম তথ্য আয়োগত ইয়াৰ অভিযোগ দাখিল কৰিছিলোঁ। আৰু অসম তথ্য আয়োগত অভিযোগ দাখিল কৰাৰ পিছত তেখেতসকলে কেছ নং SIC/NLB/06/2023 এটা কেছ ৰেজিষ্টাৰ কৰিছিল। আৰু এই কেছৰ বিপৰীতে যে শুনানিৰ দিন ধাৰ্য কৰা হৈছিল, উক্ত শুনানিতো তেখেতক 10 দিনৰ ভিতৰত তথ্য আয়োগে তথ্য যোগান ধৰাৰ নিৰ্দেশ জাৰি কৰিছিল। কিন্তু লোকতথ্য বিষয়াগৰাকীয়ে বহুসংখ্যক RTI আবেদন দাখিল কৰা বুলি যি অভিযোগ সেই অভিযোগ দেখুৱাই আবেদনকাৰীক তথ্য যোগান নধৰিবলৈ কিছু তেখেতে হেমাহি প্ৰদৰ্শন কৰিছিল। আৰু শেষত তেখেতে 7 দিনৰ ভিতৰত আবেদনকাৰীক তথ্য যোগান ধৰিবলৈ মান্তি হৈছিল। আৰু যি সন্মানীয় যি তথ্য আয়ুক্ত মহোদয় ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই তেখেতে আবেদনকাৰীক 10 দিনৰ ভিতৰত তথ্য যোগান ধৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল।